आसाम फोका सानताली नेशनल सानाम नेले को थिंगिंग बड़ाई जे पे अड़ी गुरुत्वपूर्ण खबर कना और ओना इयते बीटीआर बसी से बीटीआर भितर रे जहां को हड़ मेना पिया आपे लगी दो अड़ी गुरुत्वपूर्ण खबर कना एंते आसाम रे शिक्षा मंत्री मन डॉक्टर हिमंत बिश्व शर्मा आया मोचाते लई किदा और नवा दई लई कदा खैराबाड़ी इलेक्शन कैंपिंग सभा खन जे बीटीआर भितर रे ताहेलेन खा चेक को सुविधा न्यामोआ चेक को अधिकार न्यामोआ चेक को सुविधा हुयुआ और बीटीआर बारहे रेन और जे बीटीआर भितर रे चक्री बाको अप्लाई दाड़ेया और बीटीआर भितर रे ताहेलेन खा डिब्रूगढ़ रहो से बीटीआर खन बारे रहो चक्री को अप्लाई दाड़ेया और ओना खन अड़ी आयमा ढेरी कथाय रोड कदा आसाम रे शिक्षा मंत्री मन डॉक्टर हिमंत बिश्व शर्मा बीटीआर रे ताहेलेन खा चेक को सुविधा चेक को असुविधा और चेक को फैसिलिटी न्यामोआ नवा कथा पुष्टते लई किदा खैराबाड़ी रिया कैंप इलेक्शन कैंपिंग सभा को ओनाते एहब खन मुचाद धरी आसाम रे शिक्षा मंत्री डॉक्टर हिमंत बिश्व शर्मा नवा भाषण आंजम ताइपे एटा हिसाब करिसिलु जे बीटीआरत कोन कोन थाके आमार बड़ो भाई सकल थाके आरो आमार এই बीटीआरर निर्माणत आमार बड़ो भाई सकले भनी सकले बरंगनी आगबढ़ाइছে तार लगत आमी आदिवासी आसु बर्मन कसारी आसु बर्मन मांडाय आसु बंगाली आसु देशी आसु गारू आसु गड़िया आसु गुरखा आसु हाजং आसु हिंदी भाषी आसु जलहा आसु कलिता केवट कुश राजवंशी कुरुक मदाही कसारी हरणिया कसारी मुंडा नाथजुगी उड़िया राभा सान्ताल आमी सकलो आसु किन्तु এই 26টা জনগোষ্ঠীয়ে মনত ভাবিব লাগিব যে আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় এইখন আমাৰ বিটিআৰ আমাৰ সকলোৰে সমান অধিকাৰ এই বিটিআৰত আছে এতিয়া আপোনালোকে চাব মই যেতিয়া কম ভাৰত মাতা কি জয় সকলোৱে চিঞৰি উঠে জয় আই অসম সকলোৱে চিঞৰি উঠে কিন্তু এনেকুৱা এটা দিন আহিব লাগিব যাতে বিটিআৰৰ জয় বুলি কলে নিজে নিজে সকলোৱে জয় দিব পৰা হয় কেতিয়া সেই পৰিবেশ আহিব বিটিআৰ কেতিয়া আগবাঢ়ি যাব যেতিয়া গুৰখা মানুহজনেও ভাবিব মই বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক অসমীয়াজনেও ভাবিব মই বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক বড়ো ৰাভা কছাৰী नाथ जोगी कोच राजवंशी आदिवासी नेपाली भाषी हिंदी भाषी सकलोए जेतिया भाबिब जे बीटीआरर मयो प्रथम श्रेणीर नागरिक तेतिया এই बीटीआर दुपत दुपे आगबाढ़ी যাব बीटीआरक कोनेও धरि राखिब নোৱাৰে সেইভাবে मोर এইবাৰ प्रचेष्टा हब মই চেষ্টা কৰিম যাতে बीटीआरर মানুহৰ মনত দুখ নাথাকে মোৰ যদি ভোটৰ অধিকাৰ আছে মোৰ মাটিৰ অধিকাৰো এই बीटीआरত থাকিব লাগিব লাগিবনে নালাগে লাগিবনে নালাগে যদি মই ভোট দিব পাৰো ইয়াতে মই জন্মিম ইয়াতে মই মৰিম মই ক'ত যাম মোৰটো ঘৰ বাংলাদেশত নাই মোৰটো ঘৰ পাকিস্তানত নাই মই ক'ত যাম মই কাৰো অধিকাৰ মোক নালাগে কাৰো পৰা মই একো কাঢ়ি আনিব নোখোজো কিন্তু মই যিখিনি জায়গাত থাকো সেই জায়গাখিনিটো মোৰ হ'ব লাগে লাগেনে নাই গতিকে যোৱাবাৰ আমি শান্তি আনিলো ভোটৰ অধিকাৰ আনিলো এইবাৰ আমি बीटीआरर 26টা জনগোষ্ঠীৰ বাবে আমি মাটিৰ অধিকাৰ আনিব লাগিব ভাষাৰ অধিকাৰ আনিব লাগিব সংস্কৃতিৰ অধিকাৰ আনিব লাগিব আমি কাৰো বিপক্ষে নহয় মই গোটেই মিটিংত কৈছো যে বিজেপি ইউপিপিএলৰ বিৰোধী নহয় বিজেপি
BPFৰ বিৰোধী নহয় বিজেপিয়ে মাত্ৰ বিচাৰিছে যে এইবাৰ ৰাইজে পদুম ফুলত ভোট দিয়ক বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে শ্ৰদ্ধা ৰাইজ আমি যদি চাব যাওঁ বিটিআৰ আসলতে ভালৰ বাবে কাৰণ বিটিআৰৰ মানুহৰ দুটা অধিকাৰ থাকে মই গুৱাহাটীৰ পৰা আহি ওদালগুৰি হৰিচিঙা খৈৰাবাৰীত মাটি কিনিব নোৱাৰো কিন্তু বিটিআৰৰ মানুহে বিটিআৰতো মাটি কিনিব পাৰে মঙ্গলদৈতো কিনিব পাৰে গুৱাহাটীতো কিনিব পাৰে মই ডিব্ৰুগড়ৰ পৰা আহি বিটিআৰত চাকৰি ল'ব নোৱাৰো কিন্তু বিটিআৰৰ মানুহে ওদালগুৰিতো চাকৰি ল'ব পাৰে ডিব্ৰুগড়তো চাকৰি ল'ব পাৰে কিন্তু কাৰ্যত পৰিণত হ'ব লাগিব যেতিয়ালৈকে এই কথাবোৰ ৰাইজে বুজি নাপাব যেতিয়ালৈকে ৰাইজে অধিকাৰ নাপাব তেতিয়ালৈকে বিটিআৰখন কিবা অচিনাকি হৈ থাকিব সেইবাবে আমি বিচাৰো যে বিটিআৰত সকলো জনগোষ্ঠীয়ে সমান অধিকাৰ পাওক বিটিআৰখন যাতে মোৰ অচিনাকি হৈ নাথাকে বিটিআৰখন যেন মোৰ নিশ্চয় আপোন হৈ যাব পাৰে আৰু কেতিয়া আপোন হ'ব পাৰিব যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব তেতিয়া বিটিআৰখন মোৰ আপোন হৈ পৰিব সেইবাবে ভাৰতীয় জনতা পাৰ্টিয়ে অহা 5 বছৰত আমাৰ এটাই লক্ষ্য হ'ব যাতে বিটিআৰত সকলো ৰাইজে সমান অধিকাৰ পাব পাৰে গুৱাহাটীৰ পৰা আহি আমাক অধিকাৰ নালাগে কিন্তু যাৰ জন্ম বিটিআৰত যাৰ মৃত্যু বিটিআৰত এই মানুহখিনিয়ে নিজৰ অধিকাৰ পাব লাগিব আৰু তাৰ কাৰণেই সকলোকে লগত লৈ এইবাৰ আমি ইলেকশ্যনত নামিব খুজিছো মই আৰু এটা আপোনালোকক উদাহৰণ দিওঁ মই যিমান বিটিআৰত আহো মোক আমাৰ লৰা ছোৱালীবিলাকে সুধি থাকে দাদা মামা পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব নতুন পোষ্ট কেতিয়া ওলাব তাৰ মানে মোৰ ভাল লাগে যে দুখীয়া মানুহেও আজি বুজি পায় যে দিছপুৰৰ চাকৰি বিনা পইচাৰ চাকৰি 1 টকাও ঘোষ দিব নালাগে লাগে নেকি ঘোষ দিব আজি মানুহে দিছপুৰৰ চাকৰিৰ ওপৰত বিশ্বাস ৰাখিছে যে ইয়াত দুৰ্নীতি নহয় সকলো মানুহে পাব পাৰে জাতি বৰ্ণ ধৰ্ম সকলোৱে পাব পাৰে এনেকুৱা এটা পৰিবেশ আমি কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো আনিব লাগিব যদি দিছপুৰৰ চাকৰি আমাৰ লৰা ছোৱালীয়ে পাব পাৰে কোকৰাঝাৰৰ চাকৰিও টকা নিদিয়াকৈ আমাৰ লৰা ছোৱালীয়ে পাব লাগিব আমাৰ লৰা ছোৱালীয়ে পাব লাগিব আৰু তেতিয়া সকলোৱে বিটিআৰখনক নিজৰ বুলি অনুভৱ কৰিব সেই কাৰণে এইবাৰ আমি কাৰো লগত মিত্ৰতা কৰা নাই ইউপিপিএলৰ লগতো মিত্ৰতা কৰা নাই বিপিএফৰ লগতো মিত্ৰতা কৰা নাই কাৰণ মিত্ৰতাত থাকিলে বহুত কথা ক'ব নোৱাৰি যেতিয়া মিত্ৰতাত থাকো ৰাইজৰ কথা যিমান থাকে গোটেইখিনি ক'ব নোৱাৰি কিন্তু যেতিয়া আমি নিজৰ ভৰিৰ ওপৰত নিজে ইলেকশ্যন জিকিম তেতিয়া আমি আপোনালোকৰ কথা কাকো ভয় নকৰাকৈ আমি ক'ব পাৰিম হয় নে নহয় যদি আজি মই এই মিটিঙত ইউপিপিএলৰ লগত একেলগে আহো মই বহুত কথা ক'ব নোৱাৰো বিপিএফৰ লগত আহো বহুত কথা ক'ব নোৱাৰো আমি কাৰো শত্ৰু নহয় কিন্তু এই যে ৰাইজখন আহিছে এই ৰাইজৰ মনৰ কথা তেতিয়া আমি ক'ব পাৰিম যেতিয়া আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিম তাৰ মানে
পদুমত যেতিয়া জিকিম তেতিয়া আমি আপোনালোকৰ মনৰ কথা আমি ক'ব পাৰিম আৰু সেই কাৰণে এইবাৰ ইলেকশ্যনত বিজেপিয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে ইলেকশ্যন উঠিব খুজিছে অকল উঠিলেও নহব জিকিব লাগিব জিকিম নে নাই জিকিম নে নাই পাক্কা জিকিম তো জিকিম নে নাই এইফালে জিকিম নে নাই জিকিম অকল উঠিলে নহব ইলেকশ্যনত জিকিবও লাগিব পদুম ফুল এইবাৰ ইলেকশ্যনত জিকিব লাগিব হ'ব Assam Focus